নমস্কাৰ সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ আপডেট হয়। যদি বৰ্তমান আপোনালোকে আউচৰেণ্ট লৈ আছে বা অনাগত সময়ত বা ভৱিষ্যতে আউচৰেণ্ট ক্লেইম কৰিব বিচাৰে, তেতিয়াহ'লে এই ফৰ্মখন ফিল আপ কৰাটো সকলো কৰ্মচাৰীৰ কাৰণে বাধ্যতামূলক হয়। চ' এই ফৰ্মখন ফিল আপ কৰোঁতে বহুতে ভুল কৰে বা কিছুমান কোনটো কলমত কি লিখিব লাগে এইখিনি মিষ্টেক কৰে। চ' প্ৰত্যেকটো কলমত কেনেধৰণে লিখিব লাগে মই ইয়াতে আপোনালোকক A to Z দেখাই দিম। তাৰ কাৰণে মই এটা এক্সাম্পল লৈছোঁ। এক্সাম্পলৰ কাৰণে কি কৰিম, মই ইয়াতে XYZৰ নাম লৈ লওঁ, যিকোনো এজনৰ নাম মই ইয়াতে লওঁ। ইয়াতে দিয়া আছে গভৰ্ণমেণ্ট অফ আছাম আউচৰেণ্ট চাৰ্টিফিকেট হ'ল। আউচৰেণ্ট চাৰ্টিফিকেটৰ কাৰণে ইয়াতে আপোনালোকে যদি পঢ়ে যে চাৰ্টিফাইড ডেট চিৰি এনেধৰণে অব্লিক দিয়া থাকে। অ'কে, ইয়াতে আপোনালোকৰ কি লিখিব লাগিব, নিজৰ নামটো লিখিব লাগিব। ছাপ'জ মই ইয়াতে লিখিম ৰবি। অ'কে, ৰবি বৰা। অ'কে, ইয়াতে মই যিকোনো এজনৰ নাম লিখিলোঁ ৰবি বৰাই। ৰবি বৰাই এখন স্কুলত ছাপ'জ চাকৰি কৰে। মই ইয়াতে লিখিলোঁ যে XYZ হাইস্কুল, XYZ হাইস্কুলত চাকৰি কৰে। অ'কে, হাইস্কুলত কি কৰে, চাকৰি কৰে। ঠিক আছে, একেটাৰ এতিয়া ডেজিগনেশ্যনটো কি হ'ব? যিসকলে হাইস্কুলত চাকৰি কৰে একেসকলৰ ডেজিগনেশ্যন কি হয়, গ্ৰেজুৱেট টিচাৰ। চ' একেসকলে ইয়াতে গ্ৰেজুৱেট ফুল ফৰ্মকৈও লিখিব পাৰিব, নিজৰ কথা। গ্ৰেজুৱেট টিচাৰ লিখে বা শ্বৰ্ট ফৰ্মকৈ যেনেকৈ লিখে লিখিব পাৰে। আৰু যিসকলে LPUPত চাকৰি কৰে, LPUPত চাকৰি কৰে একেসকলৰ ডেজিগনেশ্যনটো হ'ব এছিষ্টেণ্ট টিচাৰ। এইটো মনত ৰাখিব, প্ৰায় গ্ৰেজুৱেট টিচাৰসকলে ভুল কৰে যে এছিষ্টেণ্ট টিচাৰ। চ' একেসকলৰ কি হ'ব, গ্ৰেজুৱেট টিচাৰ। আৰু যিসকলে LPUPত কৰে একেসকলৰ কি হ'ব, এছিষ্টেণ্ট টিচাৰ। ইয়াতে লিখিব লাগিব। ছাৰ্ভিং আণ্ডাৰ, এতিয়া কি ডিপাৰ্টমেণ্টত কৰে, ইয়াতে দুটা অপশ্যন আছে, অফিচ আৰু ডিপাৰ্টমেণ্ট আছে। চ' অফিচ যদি লিখে আপোনালোকৰ স্কুলটোৰ নাম লিখিব পাৰে XYZ HS হাইস্কুল, এইটো লিখিব পাৰে। বা এইটো নিজৰ স্কুলৰ নাম নিলিখি বোলে ডিপাৰ্টমেণ্টটো লিখিম, তেতিয়াহ'লে কোনোবাই যদি এডুকেশ্যন ডিপাৰ্টমেণ্টত কৰে তেতিয়াহ'লে কি লিখিব, ইয়াতে এডুকেশ্যন ডিপাৰ্টমেণ্ট লিখিব। কি লিখিব, এডুকেশ্যন ডিপাৰ্টমেণ্ট লিখিব। কোনোবাই পাৰিলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কৰে বা চেৰিকালচাৰ ডিপাৰ্টমেণ্টত কৰে, তেতিয়াহ'লে নিজৰ নিজৰ ডিপাৰ্টমেণ্টটো বা অফিচৰ নামটো ইয়াতে মেনশ্যন কৰিব পাৰে। তাৰপিছতে এনেধৰণে লিখাৰ পাছত ইয়াতে কি হ'ব, নেম অফ এমপ্লয়ী। ইয়াতে নেম অফ এমপ্লয়ী মানে ইয়াতে কাৰ নাম লিখিব লাগিব, ৰবি। অ'কে, ৰবি বৰা। মই ইয়াতে ৰবি বৰা লিখিলোঁ। তাৰপিছতে ডেজিগনেশ্যনটো একেটাৰ কি লিখিলোঁ মই, গ্ৰেজুৱেট টিচাৰ। তাৰপিছত অফিচ বা ডিপাৰ্টমেণ্ট, অফিচটোত লিখিব কি আপোনালোকৰ কি হ'ব, অফিচ স্কুলৰ নেমটো লিখিব XYZ HS। অ'কে, তাৰপিছতে প্লেচ অফ পোষ্টিং, এইটো আপোনালোকৰ অফিচ এইটো লিখিব পাৰে, ডাবলকেও লিখিব পাৰে বা ডিপাৰ্টমেণ্টটো লিখিব পাৰে। মই অলৰেডি ক'লোৱে নহয়, এইটো বহুতে আকৌ কমেণ্টত ক'ব অফিচ আমুক তামুক। মই দুটা দিছোঁ, যিকোনো এটা লিখিলেই হ'ল। আমাৰ স্কুলৰ অলৰেডি দিলোঁ এইখিনি। তাৰপিছত প্লেচ অফ পোষ্টিং, প্লেচ অফ পোষ্টিং আপুনি যিটো অফিচত চাকৰি কৰে, এতিয়া XYZ HSত কৰে হ'ল। চ' HSটো লিখিব। তাৰপিছত ইয়াতে আপোনালোকৰ স্কুল ক'ত আছে, প্লেচ, ডিষ্ট্ৰিক্ট, সেইখিনি ইয়াতে XYZ কৰি লিখিব। চ' মই আপোনালোকক প্ৰিফাৰ কৰিম যে 3 নম্বৰ যিটো কলম আছে ইয়াতে আপোনালোকে এডুকেশ্যন ডিপাৰ্টমেণ্টত যদি কৰে এডুকেশ্যন লিখিব, বা এইটো ডিপাৰ্টমেণ্ট যিটোত কৰে সেইটো ডিপাৰ্টমেণ্ট লিখিলে বেটাৰ হ'ব। ইয়াতে আপোনালোকৰ ৱাইফৰ নেম বা হাজবেণ্ডৰ নেম লিখিব। আৰু যিসকল আনমেৰিড হয় এইটো কিবাকৈ কৰি দিলে, ইয়াত একো লিখিব নালাগে। তাৰপিছত এমপ্লয়মেণ্ট ষ্টেটাছ অফ স্পঞ্চ, ইয়াতে আপোনাৰ ৱাইফে চাকৰি কৰে নকৰে এইটো ইয়াতে মেনশ্যন কৰিব লাগিব। যদি নকৰে নট এমপ্লয়ড লিখিব লাগিব। আৰু যদি কৰে তেতিয়াহ'লে গভৰ্ণমেণ্ট এমপ্লয়ী লিখিব লাগিব, বা প্ৰাইভেট ছেক্টৰত যদি কৰে সেইটো আদাৰ্ছত কৰে এইখিনি। আৰু যদি আপোনাৰ ৱাইফে গভৰ্ণমেণ্ট জব কৰে, ছাপ'জ আপোনাৰ গভৰ্ণমেণ্ট জব কৰে, তেতিয়াহ'লে ইয়াতে গভৰ্ণমেণ্ট এমপ্লয়ী হ'লনে ডেজিগনেশ্যনটো ইয়াতে লিখিব। বোলে কিবা নাৰ্ছ কৰে তেতিয়াহ'লে ইয়াতে লিখিব যিটো। তাৰপিছত ডিপাৰ্টমেণ্টটো লিখিব,
মেডিকেল বা হেল্থ ডিপাৰ্টমেণ্ট লিখিব পাৰা তাৰপিছত প্লেচ অফ পোষ্টিং ক'ত কৰে এইটো লিখিব তাৰ পাছতে আহিলে আপোনালোকৰ ৱাইফে হ'ল সেম হেডকোৱাৰ্টাৰ হোষ্টেলে একেটা জেগাতে চাকৰি কৰে নেকি মানে একেটা আপোনাৰ ব্লক হ'ব বা একেটা ট্ৰেজাৰী অফিচৰ তাত জব কৰে নেকি তেতিয়াহ'লে ইয়েছ অৰ ন' দিব ইয়াতে এটা কথা মনত ৰাখিব যদি আপোনাৰ ৱাইফ বা হাজবেণ্ডে জব কৰে দুইটাই যে সেম ডিষ্ট্ৰিক্ট অ'কে সেম ডিষ্ট্ৰিক্ট ব্লক একে বা ট্ৰেজাৰী অফিচ সেম হয় তেতিয়াহ'লে কিন্তু যিকোনো এজনেহে হাউচ ৰেণ্ট পাব ঠিক আছে হাউচ ৰেণ্টৰ যিটো ভাড়া পইচা এইখিনি লাভ কৰিব যিকোনো এজনে পাব দুইজনে লাভ নকৰে কিন্তু সেম ডিষ্ট্ৰিক্টত চাকৰি কি কৰে ৱাইফেও চাকৰি কৰে হাজবেণ্ডেও চাকৰি কৰে তেতিয়াহ'লে যিকোনো বোলে বেলেগ ব্লকত কৰে বেলেগ বেলেগকৈ থাকে তেতিয়াহ'লে দুইজনে কি হ'ব এইচআৰে পাব হাউচ ৰেণ্ট পাব ঠিক আছে এইটো ক্লিয়াৰ সেম ডিষ্ট্ৰিক্টত কৰিলে যে নাপাব তেনেকুৱা নহয় ডিষ্টেঞ্চটো মেটাৰ কৰিব তাৰপিছত ৰেচিডেঞ্চিয়েলটো কি হ'ব সদায় ৰেণ্টেড হাউচ দিবনে ওন হাউচ দিয়ে বা গভৰ্ণমেণ্ট একমডেশ্যন যি দিয়ে দিব আৰু ঠিক আছে চ' কি দিব লাগিব আমাৰ ৰেণ্টেড হাউচ দি দিব ৰেণ্টেড হাউচ যিসকল ভাড়া ৰুমত থাকে তাৰপিছত ৰেচিডেঞ্চিয়েল এড্ৰেছ ইয়াতে আপুনি য'ত আছে ইয়াতে ৰেণ্টেড হাউচত যদি আছে এই এড্ৰেছটো দিব পাৰে যদি নিজৰ হাউচত আছে তেতিয়াহ'লে সেই এড্ৰেছটো দিব পাৰে ইয়াতে যিকোনো এটা এড্ৰেছ দিলেই হ'ল যে ৰেণ্টেড হাউচত আছে বুলি ৰেণ্টেড হাউচৰে এড্ৰেছ দিব লাগে তেনেকুৱা নহয় আপুনি নিজৰ পাৰ্মানেণ্ট এড্ৰেছটো দিব পাৰে ঠিক আছে তাৰপিছত ৱেডাৰ ৰেচিডেণ্ট টুগেডাৰ উইথ মানে আপোনাৰ ৱাইফ আৰু আপুনি একেলগে থাকেনে যদি থাকে ইয়েছ দিব যদি নাথাকে ন' দিব ঠিক আছে ৱেডাৰ ৰেছপন্স ইজ গ্ৰয়িং এইচআৰে ইয়েছ অৰ ন' আপোনাৰ ৱাইফে বা আপোনাৰ কি কয় হাজবেণ্ডে হাউচ ৰেণ্ট লয় নেকি চ' এইটো ইয়েছ অৰ ন' লিখিব লাগিব তাৰপিছতে ৱেডাৰ ৰেছপন্স হেজ বিন এলটেড গভৰ্ণমেণ্ট একমডেশ্যন ইয়েছ অৰ ন' ইয়াতে ন' লিখিব যদি আপোনাৰ ৱাইফে চৰকাৰী কিবা থাকে কোৱাৰ্টাৰত থাকে ইয়েছ লিখিব যদি নাথাকে ন' লিখিব সেইখিনি তাৰপিছতে সেই গোটেইখিনি যেতিয়া আপোনালোকে প্ৰপাৰলি ফিল আপ কৰিব তাৰপিছতে ডেট বোলে আজি কিমান 26 ইয়াতে এনেধৰণে লিখিব বোলে কিবা বিহপুৰীয়া তেতিয়া এইটো লিখি দিলেই হ'ল লখিমপুৰ কিবা কিবি এনেকৈ লিখি দিব তাৰপিছত ছিগনেচাৰ আপুনি ইয়াতে ফুল ছিগনেচাৰ লিখিব চ' এটা কথা মনত ৰাখিব আমাৰ প্ৰায়বিলাক ছাৰ বাইদেউসকলক চাইছোঁ ছিগনেচাৰ মাৰিব ক'লে চিৰি লিখে চ' ছিগনেচাৰত কেতিয়াও চিৰি লিখিব নালাগে অনলি নিজৰ নামটো লিখিব লাগে চ' এইটো গল্টি নকৰিব তাৰপিছতে আহিব এইখিনি এইটো চাৰ্টিফিকেট অফ ভেৰিফিকেশ্যন বাই DDO ইয়াতে আমাৰ হাইস্কুল হয় চ' হাইস্কুলৰ ছাৰজনে কি হ'ব DDO হয় চ' ছাৰে চাব ইয়াতে নিজৰ নামখিনি ইয়াতে ছিগনেচাৰ কৰে আৰু যিসকল LP UPত কৰে LP UP স্কুলত তেতিয়াহ'লে আপোনালোকৰ DDO হ'ব BO অ'কে BO কি কৰিব আপোনালোকে এইখিনি চাই পেলাই এপ্ৰুভ কৰিব চিল মোহৰ মাৰি দিব চ' এইটো বিষয় আছিলে আৰু সেই ফৰ্মখন মই ফেচবুকতো দিম চ' তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব বা জেৰক্স কপি তেনেধৰণে উলিয়াই ল'ব পাৰিব চ' থেংক ইউ ছ' মাছ